নমস্কাৰ বন্ধু বান্ধৱীসকল আসাম হাব চেনেলটোত আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'টোত আমি ডিছকাছ কৰিম গোৱালপাৰা ডিষ্ট্ৰিক্ট কোৰ্ট আৰু ছাউথ চালমাৰা ডিষ্ট্ৰিক্ট কোৰ্টত কেইটামান ভেকেঞ্চি ওলাইছে তাৰ বিষয়ে শিৱসাগৰ কোৰ্টততো ভেকেঞ্চি ওলাইছে আৰু এপ্লাইও হৈ আছে অলৰেডি মই ভিডিঅ' বনাই থৈছোঁ আপোনালোকে ডেছক্ৰিপশ্যনৰ পৰা চেক আউট কৰিব পাৰে এই ভিডিঅ'টোত মই আপোনালোকক দেখাই দিছোঁ একেলগেই ইয়াত আপোনালোকৰ ছাউথ চালমাৰা আৰু লগতে আপোনালোকৰ গোৱালপাৰা দুয়োটাই আছে মই ডিটেইলছত আপোনালোকক বুজাই দিম এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হ'ব এজ লিমিট কি হ'ব ডেট কিমান লাষ্ট তাৰপিছত সকলোবোৰ আমি ডিছকাছ কৰিম এটা এটাকৈ জাষ্ট ভিডিঅ'টো আপোনালোকে এনলৈকে চাই থাকক চেনেলটোত নতুন থাকিলে চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু আমাৰ টেলিগ্ৰাম চেনেলটো জইন কৰি ল'ব চ' বলক ভিডিঅ'টো এতিয়া ষ্টাৰ্ট কৰোঁ ইয়াত ইয়াত কৈছে আপোনালোকক যে আপোনালোকৰ টোটেল পোষ্টখিনিক মই দেখাই দিছোঁ আগতেই আপোনালোকৰ ডে চকীদাৰৰ এটা পোষ্ট ওলাইছে আনৰিজাৰ্ভ কেটেগৰীৰ পৰা নাইট চকীদাৰৰো এটা ওলাইছে OBC MOBC কেটেগৰীৰ পৰা এই দুয়োটাৰ পে'মেণ্ট আপোনালোকৰ ছেম হয় সেইটো কাৰণে ইয়াত ফিল কৰা নাই অফিচ পিয়নৰ দুটা ওলাইছে এটা জেনেৰেলৰ কাৰণে এটা OBC MOBC কাৰণে ড্ৰাইভাৰৰ কাৰণে এটা পোষ্ট ওলাইছে আনৰিজাৰ্ভ আৰু ইয়াত আপোনালোকৰ পে'মেণ্ট দিয়া আছে পে'মেণ্টখিনি মই দেখাই দিছোঁ আপোনালোকক 12,000 পৰা 52,000লৈকে আপোনালোকৰ পে'মেণ্ট থাকিব লগতে আপোনালোকৰ গ্ৰেড পে' থাকিব 3900 অফিচ পিয়নৰো ছেম 12,000 পৰা 52,000 লগতে গ্ৰেড পে' থাকিব 3900 কিন্তু ড্ৰাইভাৰ পোষ্টত অলপ চেলাৰীটো আপোনালোকৰ আৰু বেছি থাকিব ইয়াত আপোনালোকৰ 14,000 পৰা 70,000লৈকে চেলাৰী দিয়া হ'ব লগতে গ্ৰেড পে' থাকিব 5200 ঠিক আছে আৰু এইটো পে'মেণ্টটোৰ ওপৰত ডিপেণ্ড কৰে এতিয়া আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব চাওক যদি আপোনালোকে চকীদাৰৰ কাৰণে এপ্লাই কৰিব লাগে তেনেহ'লে মিনিমাম আপোনালোকৰ 18 বছৰ বয়স হ'ব লাগে আৰু 38 ইয়াৰ্ছতকৈ বেছি হ'ব নালাগে কমচে কম আপোনালোকে 8th পাছ হ'ব লাগিব কিন্তু 12th পাছ হ'ব নালাগিব পিয়নৰো ছেম 18 বছৰ বয়স হ'ব লাগে আৰু 38 বছৰ পাৰ হ'ব নালাগে ছেম ক্লাছ 8 পাছ হ'ব লাগে কিন্তু 12th পাছ হ'ব নালাগে যদি ড্ৰাইভাৰৰ কাৰণে এপ্লাই কৰিছে তেনেহ'লেও মিনিমাম আপোনালোকৰ 18 বছৰ বয়স হ'ব লাগে আৰু 38 ইয়াৰ্ছতকৈ বেছি হ'ব নালাগে এডুকেশ্যন কোৱালিফিকেশ্যন ছেম জাষ্ট এটা আপোনালোকৰ চেঞ্জেছ আছে মিনিমাম 8th পাছ হ'ব লাগে কিন্তু আপোনালোকৰ হাইয়েষ্ট কোৱালিফিকেশ্যনৰ কথা একো লিখা নাই যদি আপোনালোকৰ ডক্টৰেটো কৰি ৰাখিছে আপোনালোকে এপ্লাই কৰিব পাৰে হয়বা ডক্টৰবিলাকেতো এইবিলাকত এপ্লাই নকৰে ষ্টিল মই জাষ্ট এটা কথা কৈছোঁ বুজাবৰ কাৰণে এই এজ লিমিটবোৰ আছিলে আমাৰ জেনেৰেলৰ কাৰণে ST SC OBC যেনেকৈ ৰুলছ মতে পাই আহিছে তেনেকেই মানে সিহঁতি ৰিলেক্সেশ্যন পাই গৈ থাকিব এতিয়া আপোনালোকে এপ্লাই কৰিব কেনেকৈ প্ৰথমে আপোনালোকক কি কৰিব লাগিব এটা এপ্লিকেশ্যন ফৰ্ম উলিয়াব লাগিব সেই এপ্লিকেশ্যন ফৰ্মটো মই টেলিগ্ৰাম চেনেলটোত দি দিম তাৰপৰা আপোনালোকে ডাউনলোড কৰি পিনি ফিল কৰিব কৰি পিনি আপোনালোকৰ যিমানবোৰ ডকুমেণ্টছ থাকে সেই গোটেই ডকুমেণ্টছখিনি আপোনালোকে জেৰক্স কৰিব একদম ক্লিয়াৰলি জেৰক্স কৰিব যাতে আপোনালোকৰ ডিটেইলছবোৰ পেজটো আপোনালোকৰ ভালকৈ দেখা পোৱা যায় দুটা আপোনালোকৰ পাছপৰ্ট সাইজৰ ফটো লাগিব পাছপৰ্ট সাইজৰ ফটোগ্ৰাফৰ আপোনালোকে বেকগ্ৰাউণ্ডটো একদম লাইট বেকগ্ৰাউণ্ড ৰাখিব ইয়াতো হোৱাইট আৰু নহ'লে একদম স্কাই ব্লু যিটো থাকে একদম হালকা কালাৰৰ ৰাখিব আৰু সেই ফটোৰ পিছফালে আপোনালোকে চাইন কৰিব লাগিব ঠিক আছে কৰি পিনি আপোনালোকৰ যিমানবোৰ আপোনালোকৰ চাৰ্টিফিকেট হৈ গ'ল পাছ চাৰ্টিফিকেট হৈ গ'ল এডুকেশ্যন চাৰ্টিফিকেট এমপ্লয়মেণ্ট এক্সচেঞ্জ যিমানবোৰ আছে সেই গোটেইখিনিত আপোনালোকে কি কৰিব লাগিব ছেল্ফ এটেষ্ট কৰিব লাগিব ছেল্ফ এটেষ্ট মানে প্ৰতিটো পেজতে আপোনালোকৰ ছিগনেচাৰ কৰিব লাগিব তাৰপিছত কৰি পিনি আপোনালোকে এইটো চেণ্ড কৰিব লাগিব পোষ্ট অফিচৰ থ্ৰুৱেদি যে আপোনালোকে পঠাব কেনেকৈ পঠাব প্ৰথমে এনভেলপত ভৰাব আপোনালোকে ভালকৈ এনভেলপত ভৰাই আপোনালোকে পূৰা ক্লিয়াৰলি ওপৰত লিখি দিব ফৰ দ্য পোষ্ট অফ আপুনি যোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিব সেইটো পোষ্ট ইয়াত আপোনালোকে ফিল কৰিব আৰু গোটেইখিনি কেপিটেল লেটাৰত আপোনালোকে ফিল কৰিব নাম ডিটেইলছ যিমান যি আছে চব কেপিটেল লেটাৰ্ছত ফিল কৰিব লাষ্ট ডেটৰ সন্ধিয়া 5টা বজাৰ আগে আপোনালোকৰ এপ্লিকেশ্যনটো গৈ অফিচত পাই যাব লাগে আৰু নহ'লে আপোনালোকে নিজে গৈ পিনি আপোনালোকে গোৱালপাৰা কোৰ্ট আছে বা ছাউথ চালমাৰা কোৰ্ট আছে সেই কোৰ্টত গৈ পিনি আপোনালোকে ড্ৰপ বক্সত ডাইৰেক্টলি আপোনালোকে নিজৰ হাতেৰেও দি আহিব পাৰে আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জত নাম হোৱাটো জৰুৰী হয় সেইটো লাগিবই আপোনালোকৰ যদি আপোনালোকৰ নাথাকে তেনেহ'লে কিন্তু আপোনালোকৰ এপ্লিকেশ্যনটো ৰিজেক্ট কৰি দিব আপোনালোকে যেতিয়া ফিল আপ কৰি পিনি আপোনালোকে চব নিজৰ ডকুমেণ্ট সিহঁতৰ অফিচত পঠাই দিয়াৰ পিছত সিহঁতি চব চাব যদি চব ঠিকে থাকে তাৰপিছত আপোনালোকৰ এলিজিবল কেণ্ডিডেটছৰ এটা লিষ্ট জেনেৰেট হ'ব সেইটো আপোনালোকে ডিষ্ট্ৰিক্ট কোৰ্টত আপোনালোকে চেক কৰি থাকিব পাৰে তাতে আপোনালোকে পাব তাৰপিছত কিন্তু ইয়াত কৈছে আপোনালোকৰ যদি আপোনালোকৰ এপ্লিকেশ্যন কোনো ৰকমে ইনকমপ্লিট থাকে যদি আপোনালোকে ভালকৈ ফিল কৰা নাই বা ভুল দিছে তেনেহ'লে কিন্তু আপোনালোকৰ লগে ৰিজেক্ট কৰি দিয়া হ'ব ঠিক আছে নেক্সট কৈছে আপোনালোকৰ ইয়াত আপোনালোকে যিমান পঢ়া লিখা কৰিছে সিমানটোহে দিব যদি আপোনালোকে 12th পাছ কৰি লৈছে তেনেহ'লে কিন্তু আপোনালোকে প্লিজ এপ্লাই নকৰিব নহ'লে কিন্তু আপোনালোকৰ ওপৰত কেছো হ'ব পাৰে ইয়াত ক্লিয়াৰলিয়ে লিখি দিছে আপোনালোকৰ
ঠিক আছে এতিয়া আপোনালোকৰ এইটো কিন্তু এটা এক্সাম হ'ব সৰুকৈ এক্সাম এটা পাতা হ'ব আপোনালোকৰ ঠিক আছে ডেট প্লেচ অফ ইণ্টাৰভিউ এই যে আদাৰ টেষ্ট ভাইভা শ্বেল বি নটিফাইড ইন দ্য এবাভ মেনশ্যন অফিচিয়েল ৱেবছাইটতে এইখিনি থাকিব আৰু লগতে অফিচৰ যিটো ন'টিছ বৰ্ড আছে কোৰ্টৰ সেই কোৰ্টৰ ন'টিছ বৰ্ডতো এইখিনি বস্তু পাব্লিছ কৰি থাকিব আপোনালোকে চেক কৰি থাকিব পাৰে মই এইফালে আপোনালোকক আপডেট দি থাকিম এইটো হৈ গ'ল আমাৰ গোৱালপাৰা কোৰ্টত চাউথ চালমাৰা কোৰ্টত মই দেখাই দিছোঁ চাউথ চালমাৰা কোৰ্টত আপোনালোকৰ জাষ্ট এটাই ভেকেঞ্চি ওলাইছে পিয়নৰ ঠিক আছে আৰু এইটো OBC MOBC কেটেগৰীৰ কাৰণে ওলাইছে জেনেৰেলো দিব পাৰে ন' ইছ্যুজ আপোনালোকৰ ইয়াতো ছেম তেনেকৈ ক্লাছ 8 পাছ হ'ব লাগে বাট হাই ছেকেণ্ডেৰী পাছ হ'ব নালাগে ঠিক আছে আৰু এইটো যে আপোনালোকে পঠাব এইটো কি কৰিব লাগিব ইয়াত আপোনালোকে ক্লিয়াৰলি এনেকৈ লিখি দিব লাগিব যেতিয়া এপ্লিকেশ্যনটো যেতিয়া আপোনালোকে চেণ্ড কৰিব লিখিব লাগিব টু দ্য চিফ জুডিচিয়েল মেজিষ্ট্ৰেট চাউথ চালমাৰা মানকাছাৰ ঠিক আছে এইটো লিখিব ইয়াত খালি আপোনালোকৰ সৰু সৰু চেঞ্জেছ থাকিব কিছুমান আপোনালোকে যদি গোৱালপাৰাৰ কাৰণে দুটা ফটো লাগিব চাউথ চালমাৰাৰ কাৰণে কৰিব হ'লে আপোনালোকৰ তিনিটা আপোনালোকৰ পাছপৰ্ট সাইজৰ ফটো লাগিব ঠিক আছে ইয়াতো আপোনালোকৰ ছেম তেনেকৈ এক্সাম হ'ব ইয়াত আপোনালোকৰ যিটো এপ্লিকেশ্যন ফৰ্ম লাগে সেই এপ্লিকেশ্যন ফৰ্মটো আপুনি টেলিগ্ৰাম চেনেলটোত পাই যাব শিৱসাগৰ ডিষ্ট্ৰিক্ট কোৰ্টতো ভেকেঞ্চি ওলাই আছে আপোনালোকে তাতো এপ্লাই কৰিব পাৰে ডেছক্ৰিপশ্যনত লিংক পাই যাব তাৰ পৰা আপোনালোকে চেক আউট কৰিব ঠিক আছে যদি আপোনাক নেক্সট আৰু এটা কৈছে কেণ্ডিডেট মাষ্ট ছাবমিট এ নটাৰাইজড এফিডেভিট অফ ডিক্লেৰেশ্যন ৰিগাৰ্ডিং হাইয়েষ্ট কোৱালিফিকেশ্যন এডুকেশ্যন আপোনালোকে যিমান পঢ়িছে সিমানটোৰ এটা এফিডেভিট এটা বনাব লাগিব ঠিক আছে যিমানবোৰ আপোনালোকে ডিটেইলছ ফিল কৰিব প্লিজ সেইখিনি আপোনালোকে কেপিটেল লেটাৰত কৰিব নহ'লে কিন্তু আপোনালোকৰ ৰিজেক্ট কৰি দিয়া হ'ব ঠিক আছে আৰু যেতিয়া আপোনালোকে পঠাব আপোনালোকে এনভেলপৰ ওপৰত ক্লিয়াৰলি এনেকৈ লিখি দিব অফিচ অফ দ্য চিফ জুডিচিয়েল মেজিষ্ট্ৰেট চাউথ চালমাৰা মানকাছাৰ PO ফেকামাৰী পিনক'ড ইমান ডিষ্ট্ৰিক্ট চাউথ চালমাৰা আছাম ঠিক আছে এনেকৈ আপোনালোকে লিখিব আৰু নহ'লে গৈ পিনি আপোনালোকে ড্ৰপ বক্সত ডাইৰেক্টলি দিব পাৰে যদি কোনোবা অলৰেডি জব কৰি আছে তেনেহ'লে কিন্তু সিহঁতি এটা NOC প্ৰডিউচ কৰাটো জৰুৰী হয় সেইটো লাগিবই ঠিক আছে এজ লিমিট ইয়াত আপোনালোকৰ 43 ইয়াৰ্ছ আপোনালোকে 43 ইয়াৰ্ছলৈকে আপোনালোকে এপ্লাই কৰিব পাৰে যদি কোনোবা PWD কেণ্ডিডেট হয় সিহঁতেও কিন্তু মেক্সিমাম এজ লিমিট যিমান আছে সিমানটোলৈকে সিহঁতে এপ্লাই কৰিব পাৰিব ঠিক আছে মই এইখিনি আছিলে ভিডিঅ'ত মেইনলি আৰু আপোনালোকৰ আৰু এটা আছে ইয়াত চিলেকশ্যন প্ৰচেছ ইয়াত আপোনালোকৰ এটা ৰিটেন এক্সাম হ'ব 50 মাৰ্কৰ 1 ঘণ্টা টাইম পাব তাত আপোনালোকৰ ইংলিছ GK মেথছ থাকিব তাৰপিছত ৰিজনিং থাকিব আৰু আছামিজ লেংগুৱেজৰ টেষ্ট হ'ব ইয়াত তাৰপিছত আপোনালোকৰ এটা 15 মাৰ্কৰ আপোনালোকৰ এটা ইণ্টাৰভিউ হ'ব ঠিক আছে খুব টাফ নহয় চিম্পলি হয় সেইখিনি বস্তুটো আপোনালোকৰ ৰিটেন এক্সামিনেশ্যন হ'ব 8 ফেব্ৰুৱাৰী ঠিক আছে ৰাতিপুৱা 10:30 পৰা 11:30লৈকে 1 ঘণ্টা টাইম থাকিব সেই যেতিয়া আপোনালোকৰ ৰিটেন এক্সামটো কণ্ডিক্ট কৰাব আৰু আপোনালোকৰ এডমিট কাৰ্ডটো আপোনালোকে অফিচিয়েল ৱেবছাইটৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰে 2 ফেব্ৰুৱাৰীৰ পৰা ঠিক আছে ইয়াত ভুল লিখিছে ইয়াত 2/8/2026 ভুলতে লিখি দিছে সেইটো 2/8 হ'লেতো 2 আগষ্ট হৈ যাব ঠিক আছে এক্সাম হ'ব আপোনালোকৰ ইয়াত কৈছে 8 ফেব্ৰুৱাৰীত আৰু এডমিট ওলাব আগষ্ট মাহত এইটোতো ইম্পচিবল হয় ষ্টিল যদি আপোনালোকৰ কিবা প্ৰব্লেম থাকে বা কিবা ডাউট থাকে আপোনালোকে কিন্তু সুধিব পাৰে কমেণ্ট ছেকশ্যনত টেলিগ্ৰাম গ্ৰুপ আছে আপোনালোকে তাতো মোক পাৰ্চনেলি মেছেজ কৰিব পাৰে মই ৰিপ্লাই কৰি দিম যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে প্লিজ এটা লাইক কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু নিজৰ ফ্ৰেণ্ডৰ সৈতেও শ্বেয়াৰ কৰিব লগ পাম অতি সোনকালে আন এটা নতুন ভিডিঅ'ত থেংক ইউ